ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি হৈছে জুন মাহৰ 10 তাৰিখ আজি বন্ধুসকল বাৰ হ'ব বুধবাৰ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক আজি তিথি হ'ব কৃষ্ণা দশমী তিথি তাৰ পিছতে কৃষ্ণা একাদশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ হ'ব উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আজি কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব আজি মীন ৰাশি তাৰ পিছতে মেঘ ৰাশি আৰম্ভ হ'ব আজি জন্মত মীন ৰাশি বিপৱন নৰগণ মৰণত দুখ নাই যোগিনী আজি উত্তৰপদ সূৰ্য উদয় হ'ব 4:34 সূৰ্যাস্ত সম হ'ব 6:11 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কুম্ভ ৰাশি বৃশ্চিক ৰাশি মিথুন ৰাশি আৰু ধনু ৰাশি বাকী ৰাশিকেইটা অলপ সতৰ্কতা অৱলম্বন কৰিব আহকচোন দিনটো কিদৰে পাৰ হ'ব কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰিব আজি মেঘ ৰাশি লোকসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে বিশেষকৈ 10 জুন 2026 মেঘ ৰাশি লোকসকলৰ বাবে কিছুমান ক্ষেত্ৰত অলপ অশুভ বুলিও কোৱা হৈছে গতিকে আজি অলপ সাৱধান হৈ চলাটো দৰকাৰ আছে আজি বিশেষকৈ এই সময়খিনিত আপোনালোকৰ কৈছে যে কথাবাৰ্তাত স্পষ্টতা ৰখাৰ প্ৰয়োজন আছে যি ক'ব স্পষ্টভাৱে কওক বুলি কৈছে খৰখেদাকৈ সিদ্ধান্ত একেবাৰে নল'ব মনৰ ভাৱ স্পষ্ট ভাষাত প্ৰকাশ কৰাৰ দিন বুলি কৈছে কৰ্মৰ ব্যৱসায় কামত এটা মূল কামত মন দিয়ক অৰ্থাৎ কামত এটা যি কাম কৰিছে সেই মূল কামটোৰ ওপৰত গুৰুত্ব দিয়ক ফ'কাছ দিয়ক গুৰুত্বপূৰ্ণ আলোচনাই বিশেষকৈ আপোনালোকৰ আইডিয়াৰ প্ৰশ্ন কৰিলেও শান্ত হৈ যুক্তি দিয়ক বুলি কৈছে কিছুমান ক্ষেত্ৰত আপুনি যদি আলোচনা কৰে কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত কিছুমান ডিছকাছ হয় আপোনালোকৰ মাজত ব্যৱসায়িক ক্ষেত্ৰত তেন্তে আপোনালোকে যুক্তিৰে উত্তৰ দিয়ক বুলি কৈছে আৰু বুজাই দিবলৈ চেষ্টা কৰক কেনেধৰণে আগবাঢ়ি গ'লে উপকৃত হ'ব সফল হ'ব সেইখিনি আপোনালোকে বুজাব পৰাৰ কেপাচিটি লাগিব নতুন দায়িত্ব আহিব পাৰে কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত কিন্তু খৰখেদা নকৰিব আজি এই সময়খিনিত জুন মাহৰ এই সময়খিনিত কৈছে যে আজিৰ দিনটোত মেঘ ৰাশিৰ লোকসকলৰ কেৰিয়াৰত নতুন সুযোগো আহিছে বুলি কৈছে ধন সম্পত্তিৰ ক্ষেত্ৰত আজিৰ দিনটো কিদৰে পাৰ হ'ব ধন টকা পইচা আহিব যদিও আপোনালোকৰ খৰচো হ'ব বুলি কৈছে এই সময়খিনি চাই চিতি খৰচ কৰক বুলি কৈছে বিশেষকৈ অপ্ৰয়োজনীয় খৰচৰ পৰা বাছি চলিব লাগিব আজিৰ দিনটোত আজি বুধবাৰৰ দিনটোত প্ৰেম বা পাৰিবাৰিক জীৱনত ঘৰুৱাৰ কথাত অলপ হেঁচা হৈ থাকিব অৰ্থাৎ কিছুমান ঘৰুৱা সমস্যাৰ বাবে আপোনালোকে হেঁচাত পৰি থাকিব এটা কঠোৰ বাক্যৰে বা এটা কঠোৰ কথাৰে আপোনালোকৰ ঘৰখনৰ পৰিৱেশটো গধুৰ হ'ব পাৰে অৰ্থাৎ বেয়া কৰিব পাৰে মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক বুলি কৈছে আজি দিনটো পৰিয়ালৰ লগত আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব প্ৰেমত শুভ দেখা পোৱা গৈছে ভুল বুজাবুজিৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে ৰেছপেক্ট কৰক ভাল প্ৰতিফলন দেখিব স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ খং আৰু টোপনিৰ অভাৱ হ'ব পাৰে যকৃতৰ সমস্যা থকা লোকসকলে আজি দিনটো বিশেষ যত্ন ল'ব লাগে বুলি কৈছে 10-15 মিনিট বিশেষকৈ খোজ কঢ়াৰ অভ্যাস কৰি তোলক বুলি কৈছে পানী খাওক বুলি কৈছে ভাল হ'ব শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব গুৰু সূৰ্যৰ ভাল স্থানত থকাৰ বাবে পৰীক্ষাত ভাল নম্বৰ পোৱাৰ সম্ভাৱনা আছে গতিকে ষ্টাডি ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব বজাই ৰাখক বুলি কৈছে অনুকূল ফলাফল দেখিব বুলি কৈছে আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলে মনত ৰাখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 1 আৰু 8 মনত ৰখাৰ কথাটো হৈছে আজি দিনটোৰ খৰচ সীমিত কৰক বুলি কৈছে উপাৰ্জনৰ 10% আপোনালোকে 10% জমা কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে বা বিশেষ আপোনালোকৰ যদি কামত খৰচ কৰিবলগীয়া নাথাকে নিশ্চয়কৈ জমা কৰাৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে কাৰণ বিপদত সেই ধৰণে আপোনালোকে বিপদবোৰ সাৰিব পাৰিব বুলি কৈছে গতিকে মনত ৰাখিব হনুমান চালিচা পাঠ কৰক অনুকূল ফলাফল দেখিব বুলি কৈছে আজি কিন্তু মনত ৰাখিব কাগজ পত্ৰত চহী কৰাৰ আগতে ভালকৈ পঢ়িব খং আৰু খৰখেদাৰ পৰা আঁতৰি থাকক ভাল হ'ব বুলি কৈছে ধৈৰ্য আৰু বিবেকেৰে চলিলে দিনটো ভালদৰে পাৰ কৰিব পাৰিব শুভেচ্ছা থাকিল দিনটো সুন্দৰভাৱে পাৰ হওক যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে বিশেষকৈ এই সময়খিনি আপোনালোকৰ আধৰুৱা কামখিনি পূৰণ হ'ব একে সময়তে দিনটো আপোনালোকৰ পৰিস্থিতি 10 জুন বিশেষকৈ আপোনালোকৰ অশুভ দিনৰ লিষ্ট নাই গতিকে মেঘৰ তুলনাত বিশেষকৈ বেছি স্থিৰ কিন্তু আজিৰ দিনটোত আপোনালোকৰ কথাত গভীৰতা ৰাখিব লাগিব খৰখেদা কৰিলে ভুল হ'ব পাৰে কৰ্মৰ ব্যৱসায়ত কামত আপোনালোকৰ দৃঢ়তা ধৈৰ্য আজি মূল শক্তি জুন মাহৰ এই সময়খিনিত আজিৰ দিনটোত বিশেষকৈ বৃষ ৰাশি লোকসকলৰ কৰ্মস্থলীত নতুন দায়িত্ব আহিব পাৰে আজি মিটিং আলোচনাত আপোনালোকৰ কথাবোৰ মানুহে শুনিব ব্যৱসায়ীসকলৰ বাবে পুৰণি ক্লায়েণ্টৰ পৰা নতুন অৰ্ডাৰ পোৱাৰ যোগ কিন্তু কাগজ পত্ৰ চহী কৰাৰ আগত বহুত বেছি চাই চিতি ল'ব আজিৰ দিনটোত লিগেল কামৰ বিষয় অলপ টেনশ্যন থাকিব পাৰে গতিকে আজি অলপ কামত বা সেই ধৰণৰ কামৰ ক্ষেত্ৰত অলপ ফ'কাছ দিব চাকৰিৰ লোকসকলৰ বাবে আজিৰ দিনটোত প্ৰশংসা পোৱাৰ সম্ভাৱনা আছে দৰমহাৰ ইনচেণ্টিভৰ কথা বতৰা হ'ব পাৰে বুলি কৈছে আজিৰ দিনটো মাজভাগত ধন সম্পত্তি বা আৰ্থিক দৃষ্টিকোণৰ পৰা শুক্ৰৰ প্ৰভাৱত বিশেষকৈ আপোনালোকৰ নতুন সম্পত্তি গাড়ীৰ সোণ কিনাৰ
প্লেন আহিব পাৰে কিছু লোকৰ। আজি খৰচ কম কৰি ৰাখক বুলি কৈছে। ছেভ নাও স্পেণ্ড লেটাৰ নীতি লওক বুলি কৈছে। আজিৰ দিনটো আয় বাঢ়িব কিন্তু অলপ টান হ'ব পাৰে জমা কৰাৰ ক্ষেত্ৰত। ধাৰ দিয়া লোৱাৰ পৰা আজিৰ দিনটোত বিশেষকৈ অলপ সাৱধান হওক। প্ৰেম বা বৈবাহিক জীৱনত প্ৰেমত স্পষ্ট কথা কোৱাৰ দিন আজি। মৰমৰ কথা আপোনালোকে লুকুৱাই নাৰাখিব। বিবাহিত লোকসকলৰ বাবে জীৱনসংগী আৰু স্বামীৰ লগত ঘৰ সজোৱা, গাড়ী কিনাৰ প্লেন হ'ব পাৰে। পৰিয়ালত কোনোবা সদস্য বিবাহৰ ভাল খবৰ আহিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ খবৰ লওক। ঘৰখনত মাংগলিক কামৰ যোগ বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত আজিৰ দিনটোত আপোনালোকৰ ডিঙি, গলাৰ, থাইৰয়ডৰ সমস্যা হ'ব পাৰে। আজি জুন মাহৰ এই সময়খিনিত খোৱা বোৱাৰ ক্ষেত্ৰত আজি বুধবাৰৰ দিনটোত খোৱা বোৱাত নিয়ম ৰাখক বুলি কৈছে, নহ'লে হজমৰ সমস্যা হ'ব পাৰে। আজি টোপনি কম হ'ব পাৰে। কিছু লোকৰ ৰাতি শোৱাৰ আগত মোবাইল কমকৈ চাওক। খোজ কঢ়া আৰু পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। শিক্ষাৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বিদেশত পঢ়াৰ সুযোগ আহিব। বিশেষকৈ এই সময়খিনিত পৰীক্ষাৰ থকা ছাত্ৰ ছাত্ৰীসকলে ফ'কাছ ৰাখিব লাগে ষ্টাডিৰ ক্ষেত্ৰত। যাত্ৰাৰ ক্ষেত্ৰত আজি বৃষ ৰাশি লোকসকলৰ বাবে বুধৰ প্ৰভাৱত আজি যাত্ৰা শুভ। ছুটি যাত্ৰা, অফিচৰ কামত আপোনালোকৰ বাবে ভাল দিন। নতুন ঠাই চাবলৈ মন যাব। শুভ আপোনালোকৰ ৰং হ'ব হালধীয়া, বগা, সেউজীয়া। শুভ সংখ্যা হ'ব 6। শুভ দিশ হ'ব দক্ষিণ পূব। আজি ইষ্ট দেৱতা হ'ব মা লক্ষ্মী বুলি কৈছে। শুভ ধাতু তাম আৰু ৰূপ। আজি মনত ৰাখিব বগা বস্ত্ৰ পৰিধান কৰক, সেউজীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰক। খং বেছি নকৰিব। মৰমেৰে কথা কোৱা অভ্যাস গঢ়ি তোলক। আজি দিনটো মনত ৰাখিব 10 জুন দিনটো ষ্টেডি কিন্তু আপোনালোকৰ অশুভ। কিছু ক্ষেত্ৰত ডাঙৰ বিনিয়োগ, চহী তৰ্কৰ এৰি দিয়া, ধৈৰ্য, মৰমৰ কথা আৰু পৰিকল্পনা আজি আপোনালোকক আগুৱাই লৈ যাব। জুন মাহৰ এই দিনটোত বিশেষকৈ বাকী থকা কামবোৰ কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। কেৰিয়াৰ আৰু ধনৰ বাবে সুযোগ আহিছে। আজিৰ দিনটোত এই সময়খিনিত নিজৰ কৰ্মৰ প্ৰতি সৎ হৈ থাকক, ভাল হ'ব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ওম নমঃ শিৱায়। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ মিথুন ৰাশি। আজি 10 জুন তাৰিখে বিশেষকৈ এই সময়খিনি মিথুন ৰাশিৰ লোকসকলৰ বাবে আজি কৰ্ম বা ব্যৱসায় ক্ষেত্ৰত আজি আপুনি কমিউনিকেশ্যনৰ ৰিক্সে আপোনালোকক অস্ত্ৰ হ'ব বুলি কৈছে। বিশেষকৈ এই সময়খিনিত বিভিন্ন কামৰ লগত জড়িত চেলছ হওক, কণ্টেণ্ট, ছ'চিয়েল মিডিয়াৰ কামত জড়িত লোকসকলৰ বাবে দিনটো ভাল। নতুন আইডিয়া মনলৈ আহিব। সাৱধান হ'ব লাগিব কৰ্ম, কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত। কাগজ পত্ৰ, ইমেইল, হোৱাটছএপ মেছেজ পঠিওৱাৰ আগত দাব ভাবিব বুলি কৈছে। আজি কাৰোবাক ভুল শব্দৰ বিশেষকৈ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বেমেজালি বা সমস্যাৰ সৃষ্টি কৰিব পাৰে। চাকৰিয়ালসকলৰ বাবে বিশেষকৈ বৰ্তমান আপোনালোকৰ ক্ষমতা আপোনালোকৰ চাব, দায়িত্ব বাঢ়িব পাৰে কিছু লোকৰ। আজি মিথুনত কৰ্মৰ পৰিৱৰ্তন বুলি কৈছে, ট্ৰেন্সফাৰৰ যুগ। কিছু লোকৰ ব্যৱসায়ীসকলৰ বাবে নতুন ক্লায়েণ্টৰ লগত কথা বতৰা পাতিবলৈ ভাল দিন, কিন্তু চুক্তিত চহী কৰাৰ আগতে চাই ল'ব বুলি কৈছে। ধন সম্পত্তিৰ ক্ষেত্ৰত আয়ৰ নতুন ৰাস্তা খুলিব, ইনকামৰ চইচ খুলিব বুলি কৈছে। কমিশ্যন, কণ্টেণ্ট ক্ৰিয়েটৰৰ পৰা সকলো বিশেষকৈ টকা পইচা লাভ কৰিব বুলি কৈছে। কিন্তু আজি খৰচত নিয়ন্ত্ৰণ ৰাখক বুলি কৈছে। অনলাইন শ্বপিং এপ ছাবস্ক্ৰিপশ্যন আপোনালোকৰ ক্লিক কৰাৰ আগত ভাবক বুলি কৈছে। ধাৰ দিয়া লোৱাৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হওক। আজি এই সময়খিনি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ খৰচ বেছি হোৱাৰ সম্ভাৱনা আছে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত মিথুন ৰাশিৰ লোকসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। মনৰ কথা খুলিকৈ ক'ব পাৰিব। ভুল বুজাবুজি হ'লে শান্তভাৱে ক্লিয়াৰ কৰক বুলি কৈছে। আজি ছিংগুলসকলৰ বাবে নতুন মানুহৰ লগত চিনাকি হ'ব পাৰে। ছ'চিয়েল মিডিয়া, ট্ৰেভেল, ক্লাছত কিন্তু খৰখেদাকৈ প্ৰেম নকৰিবা, আগতে ভালকৈ চিনি পাওক বুলি কৈছে। বৈবাহিক জীৱনত লগৰ লগত হাঁহি মস্কৰা কৰা, ঘৰখনৰ সৰু সমস্যা বিশেষকৈ সমাধান কৰোঁতে সাৱধান হওক বুলি কৈছে। সৰু সৰু সমস্যা ডাঙৰ ইছ্যু হ'ব পাৰে। স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য বা মানসিক স্বাস্থ্যৰ বিশেষকৈ স্বাস্থ্য কৰোঁতে শাৰীৰিক আৰু মানসিক স্বাস্থ্য দুয়োটাই আছে। কিন্তু আজি মূৰৰ বিষ, অনিন্দাৰ চিন্তাৰ বেছি হ'ব পাৰে। মন অলপ দ্ৰুতগতিত দৌৰিব, গতিকে 10 মিনিট বা 10 মিনিট আপোনালোকে ধ্যান কৰক, প্ৰাণায়াম কৰক। হাত কান্ধ শ্বাস প্ৰশ্বাসৰ যত্ন লওক, পানী বেছিকৈ খাওক বুলি কৈছে। এই সময়খিনিত নিন্দাৰ অভাৱ, বিশেষকৈ নিদ্ৰাৰ অভাৱ হ'ব পাৰে, টোপনিৰ অভাৱ হ'ব পাৰে বুলি সাৱধান হওক বুলি কৈছে। শিক্ষা আৰু পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো উৎকৃষ্ট। পঢ়া শুনাৰ ক্ষেত্ৰত মন থাকিব, লিখা ভাল হ'ব। কম্পিটিটিভ এক্সাম, টাইপিং, কডিং, লেংগুৱেজ শিকাৰ বাবে দিনটো শুভ। উচ্চ শিক্ষাৰ বিদেশৰ প্লেন কৰাৰ লোকসকলে আজি নতুন তথ্য সংগ্ৰহ কৰিব পাৰিব। যাত্ৰা আৰু যোগাযোগ, ছুটি যাত্ৰা সম্ভৱ। গাড়ী বাইক চলাওঁতে ফোন নচলাব, আপোনালোকে ব্যৱহাৰ নকৰিব। ফোন, ইণ্টাৰনেট বিশেষ কৰি আজি কামখিনি সোনকালে হ'ব। শুভ ৰং হ'ব সেউজীয়া, হালধীয়া। শুভ সংখ্যা হ'ব 5 আৰু শুভ দিশ হ'ব উত্তৰ দিশ। আজি ভগৱান বিষ্ণু শ্ৰীকৃষ্ণক পূজা কৰক। আজি বুধবাৰৰ দিনটোত বিশেষকৈ আপোনালোকে মহাদেৱক পূজা কৰক, গণেশ দেৱতাক পূজা কৰক, ভাল হ'ব। গৰুক সেউজীয়া ঘাঁহ বা আপোনালোকে পালেং খুৱাওক বুলি কৈছে। এই সময়খিনি মিছা কথা, গুজব, অযথা তৰ্কৰ এৰি দিয়ক বুলি কৈছে, ভাল হ'ব। যি বিশেষকৈ কাম কৰিব বুদ্ধিৰে কৰক বুলি কৈছে। বুদ্ধিৰে জয় দিন। কথা কম কিন্তু কামৰ দ্বাৰা কওক।
বিশেষকৈ মন স্থিৰ কৰি ৰাখক, তাৰপিছত বিশেষকৈ বাকী দিনত আপোনালোকে বা আহি থকা দিনতো অনুকূল ফলাফল দেখিব। আজি ভুল বুজাবুজিৰ পৰা বাছি চলিব লাগিব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ আগবাঢ়িছোঁ, কৰ্কট ৰাশি। আহকচোন, এই জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি বুধবাৰ, আজিৰ দিনটো বিশেষকৈ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা বুলি কৈছে। আজিৰ দিনটোত বিশেষকৈ মনটো অলপ গধুৰ হ'ব, চিন্তা বেছি হ'ব পাৰে, আৱেগত ভাহি নাযাব বুলি কৈছে, গতিকে ধ্যান ৰাখিব। ঘৰ বা কৰ্মক্ষেত্ৰত কথাত ভুল বুজাবুজি হ'ব পাৰে। পৰিয়াল আৰু ঘৰুৱা জীৱনৰ কথা ক'বলৈ যাওঁতে আজি ঘৰখনৰ প্ৰতি বিশেষকৈ বহুত বেছি আপোনালোকৰ দায়িত্ব থাকিব। পিতৃ মাতৃৰ লগত কথা পাতক, মন ভাল লাগিব। ঘৰুৱা কাম, ক্লিয়াৰিং, কুকিঙত মন বহিব। সাৱধান হ'ব লাগিব, বিশেষকৈ পৰিয়ালৰ লগত জড়িত কিছুমান কাম খৰখেদাকৈ কথা নক'ব। এটা কঠোৰ বাক্যতে মনৰ দূৰত্ব আপোনালোকৰ বাঢ়িব পাৰে। মাতৃৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক বুলি কৈছে। আজিৰ দিনটো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে মাতৃৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লগা হ'ব। কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত কামত আজি ধৈৰ্য ধৰিব লাগিব। আজি আপোনালোকৰ দায়িত্ব জ্ঞান চাব, বিশেষকৈ আগৰ পেণ্ডিং কামবোৰ শেষ কৰাৰ বাবে ভাল দিন। নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ আগত ভালকৈ পৰিকল্পনা কৰি ল'ব বুলি কৈছে আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। ব্যৱসায়ীসকলে বৰ্তমান ক্লায়েণ্ট হওক, কাষ্টমাৰৰ লগত ছফ্ট কথা পাতক বুলি কৈছে, কোমল কথা পাতক। আজি চহী চুক্তি পিছুৱাই দিয়াটো ভাল হ'ব, কাৰণ অশুভ দিনৰ প্ৰভাৱ আছে কিছু। ধন সম্পত্তিৰ ক্ষেত্ৰত খৰচ নিয়ন্ত্ৰণ কৰাৰ সময় বৰ্তমান। ঘৰখনৰ কাম, মাৰ্চেৰী, ঘৰ সজোৱাৰ বাবে খৰচ হ'ব পাৰে, কিন্তু ধাৰ নল'ব, ধাৰ নিদিব। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে সঞ্চয় কৰাৰ ওপৰত গুৰুত্ব দিব লাগে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰতো আৱেগ প্ৰকাশ কৰা, কিন্তু বিশেষকৈ ছেফটি ৰাখি লগৰীক বা লগৰাক বা আপোনালোকৰ বন্ধুক হওক, বিশেষকৈ মনৰ কথা কওক, তেওঁলোকক বুজিবলৈ চেষ্টা কৰক। খং কৰিলে সম্পৰ্ক বেয়া হ'ব পাৰে। আজি ছিংগুলসকলৰ বাবে পুৰণি মনৰ ভাৱবোৰ মনত আপোনালোকৰ আহিব বুলি কৈছে, পুৰণি কথাবোৰ। বিশেষকৈ আজি নতুন সম্পৰ্ক আৰম্ভ নকৰে ভাল বুলি কৈছে, সাৱধান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট, বুকুৰ হজমৰ যত্ন লওক বুলি কৈছে। বাহিৰৰ তেল মছলা খাদ্য কমকৈ খাওক, টোপনি কম হ'ব পাৰে, মন বেয়া লাগিব পাৰে, ৰাতি গাখীৰ খাই শুৱক বুলি কৈছে। এই সময়খিনিত মনৰ অস্থিৰতা বেছি হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। শিক্ষাৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত মন বহিব, কিন্তু চিন্তাই বিঘিনি ঘটাব পাৰে। টেবুলত পঢ়াৰ আগতে 10 মিনিট প্ৰাণায়াম কৰক, লিখি আপোনালোকে পঢ়াৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে। বেষ্ট মেথড হ'ব আপোনালোকৰ বাবে, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। যাত্ৰাৰ ক্ষেত্ৰত আজি বেছি যাত্ৰা নকৰাই ভাল। কৰিব লগা হ'লে পানী, খোৱাৰ বোৱাৰ যি বস্তু আছে লগত ৰাখক। যান বাহনত সাৱধান হওক। শুভ ৰং হ'ব বগা, ৰূপালী ৰং। শুভ সংখ্যা কৈছে আপোনালোকক 2। শুভ দিশ হ'ব উত্তৰ পশ্চিম দিশ। আজি শুভ ধাতু হ'ব ৰূপ, আৰু ইষ্ট দেৱতা হ'ব ভগৱান শিৱ, দেৱী পাৰ্বতী। আজি উপায় হৈছে মাতৃক বগা বস্তু বা মিঠাই দিয়ক বুলি কৈছে। পানী, দুধ আপোনালোকে দান কৰক। মন বেয়া লাগিলে চকু বন্ধ কৰি 3টা দীঘল উশাহ লওক বুলি কৈছে। আজি এই সময়খিনি মন স্থিৰ কৰাৰ দিন। ঘৰ, মাৰ নিজৰ ফিলিঙৰ যত্ন লওক। ডাঙৰ সিদ্ধান্ত, তৰ্কৰ বিনিয়োগ নকৰিব। আজি এই সময়খিনি মনটো শান্ত কৰি ৰাখিলে আপুনি জিকিব পাৰিব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি কিন্তু অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে। এই সময়খিনি নিজৰ পেণ্ডিং যিখিনি কাম আছে, সেই পেণ্ডিং কামখিনি কৰাৰ বাবে এটা বেষ্ট দিন বুলি কৈছে, উত্তম দিন। গতিকে আধৰুৱা কামখিনি পূৰণ কৰিবৰ বাবে চেষ্টা কৰক। কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, কেনেকৈ প্ৰব্লেমখিনি চলিউশ্যন বিচাৰিব, তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। এই সময়খিনি সিংহ ৰাশিৰ লোকসকলৰ বাবে আজি বুধবাৰ, যিহেতু বিশেষকৈ 10 জুন, এই সময়খিনি আপোনালোকৰ ৰাশিৰ অধিপতি হৈছে সূৰ্য। বিশেষকৈ শুভ ৰং সোণালী, কমলা। শুভ সংখ্যা হ'ব 1 আৰু 6। আজি কৰ্মৰ নেতৃত্বৰ প্ৰতিষ্ঠা। কৰ্মস্থলীত আজি আপোনালোকৰ দায়িত্ব বাঢ়িব। টিম লিড কৰাৰ, ডিচিজন লোৱাৰ সুযোগ আহিব। আজি আপোনালোকৰ কামৰ লক্ষ্য কৰি ৰাখক বুলি কৈছে। যিখিনি কাম কৰিব তাৰ টাৰ্গেট বা লক্ষ্য আপোনালোকে ৰাখিব নিজৰ ওচৰত। সাৱধান হ'ব লাগিব কৰ্মৰ ক্ষেত্ৰত। খং আৰু অহংকাৰ বেছি নেদেখুৱাব। আজি অপ্ৰয়োজনীয় তৰ্কত জয় হ'লেও সম্পৰ্ক হেৰাব পাৰে। শান্তভাৱে কথা কোৱাৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে। ব্যৱসায়ীসকলৰ বাবে নতুন ডিলৰ কথা আহিব পাৰে, কিন্তু কাগজ পত্ৰত চহী আজি নকৰিব তৎক্ষণাত। আজি কিছু অশুভ দিনো বুলি কৈছে, গতিকে পিছুৱাই ৰাখক পৰিস্থিতি সাপেক্ষে। ধন সম্পত্তি আৰু মান সন্মানৰ ক্ষেত্ৰত আজি বিশেষকৈ খৰচ বাঢ়িব। ঘৰখনৰ গাড়ী, পোছাক, ষ্টেটাছ মেইনটেইন কৰাৰ বাবে, কিন্তু আয়ৰ নতুন ৰাস্তা খুলিব। চৰকাৰী কাম, বেংক, লোনৰ কাম আজি আৰম্ভ নকৰে ভাল। আজি সিংহ ৰাশিৰ লোকসকলৰ বাবে নাম যশ বঢ়াৰ যুগ বুলি কৈছে, কিন্তু লগতে খৰচো বাঢ়িব। পৰিয়াল আৰু পিতৃ মাতৃৰ ক্ষেত্ৰত পিতৃৰ লগত সম্পৰ্কৰ প্ৰতি যত্ন লওক। তেওঁলোকৰ স্বাস্থ্যৰ পৰামৰ্শ আজি আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। ঘৰখনৰ বিশেষকৈ আপোনালোকৰ কথাৰ ভেলু দিব বুলি কৈছে। কথাবোৰ মানুহে শুনিব, কিন্তু আদেশৰ দৰে নক'ব। কাৰোবাক বিশেষকৈ আপোনালোকে আদেশ দি কথা নক'ব, অনুৰোধৰ দৰে কওক বুলি কৈছে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি আপুনি গিফ্ট কৰাৰ দিন, কিবা এটা উপহাৰ দিয়ক বুলি কৈছে। নিজৰ পাৰ্টনাৰক বিশেষকৈ স্পেচিয়েল ফিল কৰক বুলি কৈছে।
কিন্তু নিজৰ ভুল স্বীকাৰ কৰিবলৈ ইগ' বাধা নিদিব বুলি কৈছে। ছিংগুলসকলৰ বাবে আকৰ্ষণীয় লগত চিনাকি হ'ব পাৰে, কিন্তু খৰখেদাকৈ কাকো কথা নিদিব, প্ৰপ'জ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ, পিঠিৰ, চকুৰ যত্ন লওক। খং কৰিলে BP বাঢ়িব পাৰে। ৰ'দত বেছি সময় নাথাকিব। পানী প্লাছ ফল মূল খোৱাৰ অভ্যাস গঢ়ি তোলক। আজি মূৰৰ বিষ, টেনশ্যন হ'ব পাৰে বুলি কৈছে, গতিকে সাৱধান হ'ব। আজি ৰাতিপুৱা 10 মিনিট ৰ'দত খোজকাঢ়ক, সূৰ্যৰ শক্তি পাব, ভিটামিন D পাব বুলি কৈছে। শিক্ষা আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত প্ৰতিযোগিতা হওক, ইণ্টাৰভিউ, লিডাৰশ্বিপৰ এক্সামৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। আজি যদি আপোনালোকৰ এক্সাম আদি অনুষ্ঠিত হ'বলৈ গৈছে বা ৰিচেণ্টলি হ'বলৈ গৈছে বা আহি আছে, তেন্তে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে ষ্টাডিৰ ক্ষেত্ৰত বিশেষকৈ গুৰুত্ব দিয়ক বুলি কৈছে। বেয়া লগ সংগৰ পৰা আঁতৰি থাকক, বিশেষকৈ মনটোক স্থিৰ কৰি ৰাখক। পঢ়া শুনাৰ ক্ষেত্ৰত ধৰি ৰাখিব লাগিব। অপ্ৰয়োজনীয় নিগেটিভ থিংকিংবোৰ বা ভাৱবোৰ আপোনালোকে পৰিহাৰ কৰক বুলি কৈছে। বিশেষকৈ ঘৰুৱা কিছুমান টেনশ্যনৰ বাবে কিছু লোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত ব্যাঘাত জন্মিব পাৰে, কিন্তু নিজৰ মনটোক যেতিয়া আপোনালোকে বুজাব পাৰিব, তেতিয়া আপুনি ষ্টাডিৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব পাৰিব। সাহস আপোনালোকে নিজৰ মনত আনিব লাগিব, কিন্তু পঢ়াৰ আগত মনটো স্থিৰ কৰক বুলি কৈছে। অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক, নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। যাত্ৰাৰ ক্ষেত্ৰত ছুটি যাত্ৰাৰ শুভ, আপোনালোকৰ দূৰৰ যাত্ৰা হওক, নতুন ঠাইলৈ যোৱাৰ আজি এৰি দিয়ক বুলি কৈছে। গাড়ী চলাওঁতে কিন্তু বহুত বেছি সাৱধান হ'ব লাগিব। শুভ ৰং হ'ব সোণালী, কমলা, ৰঙা আৰু শুভ সংখ্যা হ'ব 1 কৈছে। প্ৰথমতে শুভ দিশ হ'ব পূব দিশ আৰু শুভ ধাতু হ'ব সোণ তাম। আজি ইষ্ট দেৱতা হৈছে ভগৱান সূৰ্যৰ আৰু শ্ৰীৰাম। আজি উপায় হৈছে এই সময়খিনিত পিতৃ বা গুৰু সদৃশ ব্যক্তিৰ আশীৰ্বাদ লওক বুলি কৈছে। খং আহিলে বিশেষকৈ অলপ ধৈৰ্য ধৰিব। খঙত যিকোনো সিদ্ধান্ত বা ডিচিজন নল'ব বুলি কৈছে সিংহ ৰাশি জাতক জাতিকাসকলে। মনত ৰাখিব আজি ধৈৰ্য প্লাছ সন্মান ৰখাৰ দিন। আপুনি নেতা, কিন্তু আজি আদেশ নিদি পথ দেখুৱাওক। ডাঙৰ সিদ্ধান্ত চহী তৰ্কৰ পিছুৱাই দিয়ক। আজি বাকী দিনৰ তুলনাত আজিৰ দিনটো বিশেষকৈ নাম যশ কেৰিয়াৰত আগবাঢ়ি যোৱাৰ সময়, গতিকে ধৈৰ্য ধৰি আগবাঢ়ক, নিশ্চয়কৈ অনুকূল ফলাফল দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। এই সময়খিনিত নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি বুধবাৰৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। 2026 চনৰ বিশেষকৈ জুন মাহৰ এই 10 তাৰিখৰ দিনটোত আপোনালোকৰ বাবে অনুকূল। শুভ ৰং হ'ব সেউজীয়া, বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। আজি দিনটোৰ পৰিস্থিতি, আজি আপোনালোকৰ বিশেষকৈ বুধ আপোনালোকৰ ৰাশি গড়, গতিকে মন যুক্তি কামৰ পৰা প্ৰভাৱ পৰিব। আজি এনালাইচিছ কৰাৰ দিন, কিন্তু অভাৰ থিংকিং নকৰিব। বিশেষকৈ সুদ বিচাৰি থাকিলে নিজে ষ্টেজ আপোনালোকে পাব বুলি কৈছে। অপ্ৰয়োজনীয় চিন্তাত পৰিব পাৰে। কৰ্মৰ, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কামত নিখুঁততাৰ আপোনালোকৰ শক্তি। আজি ফাইল চেক কৰক, ডাটা এণ্ট্ৰি, একাউণ্ট ৰাইটিং কামৰ বাবে দিনটো শুভ। আজি আপোনালোকৰ এটেনশ্যন টু ডিটেইলছ প্ৰশংসা কৰিব বুলি কৈছে। সাৱধান হ'ব লাগিব। 10 জুনত অশুভৰ সময় কিছু ক্ষেত্ৰত। নতুন চুক্তি চহী চাকৰি সলনি আজি নকৰিব বুলি কৈছে। কিবা এটা সিদ্ধান্ত লওঁতে সাৱধান হওক বুলি কৈছে। ইমেইল পঠোৱাৰ আগতে, কাৰোবাক কথা কোৱাৰ আগতে, মেছেজ কৰাৰ আগতে 3বাৰ ভাবক, বিশেষকৈ ধ্যান ৰাখক, সমস্যা হ'ব পাৰে। ব্যৱসায়ীসকলৰ বাবে কাষ্টমাৰ কমপ্লেইন আহিব পাৰে বুলি কৈছে। কাষ্টমাৰৰ ঠাণ্ডাৰ বিশেষকৈ মূৰে সমাধান আপোনালোকে কৰিব চেষ্টা কৰক বুলি কৈছে, অৰ্থাৎ তৰ্ক নকৰিব। কিবা এটা কমপ্লেইন আহিলেও সেইখিনি কেনেকৈ ছল্ভ কৰিব পাৰি বা বেটাৰ ধৰণে কেনেকৈ ছল্ভ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। ধন সম্পত্তি আৰু সঞ্চয়ৰ ক্ষেত্ৰত খৰচৰ হিচাপ ৰাখিব, কিমান ক'ত খৰচ হ'ল সেইখিনি ৰাখিব লাগিব, তেতিয়াহে ভাল হ'ব। আজি কন্যা ৰাশিৰ লোকসকলৰ বাবে হঠাৎ খৰচ ওলাব পাৰে। ঘৰখনৰ মেৰামতি, মেডিচিনৰ বিল আদিৰ বাবে অনলাইন ট্ৰেঞ্জেকশ্যন কৰাৰ আগতে সাৱধান হওক। ধাৰ লোৱা দিয়াৰ পৰা বিৰত থাকক। সঞ্চয় প্লেন কৰাৰ বাবে দিনটো ভাল বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত পেট হজমৰ সমস্যা, এচিডিটি, চকুৰ যত্ন লওক। বাহিৰৰ খাদ্য, জলকীয়া, চাহ কফি কমাওক বুলি কৈছে। টোপনি কম হ'লে মূৰৰ বিষ হ'ব পাৰে কিছু লোকৰ, গতিকে ধ্যান ৰাখিব। এই সময়খিনিত টেনশ্যন বেছি হ'ব পাৰে। 15 মিনিট খোজ কাঢ়ক, প্লাছ গাখীৰ খাওক, প্ৰাণায়াম কৰক, মন শান্ত থাকিব। আজি পৰিয়াল আৰু সম্পৰ্কৰ ক্ষেত্ৰত ঘৰখনত আজি সৰু কথাক লৈ সমালোচনা নকৰিব। তুমি ঠিকেই হ'লেও মৰমেৰে কওক বুলি কৈছে, নহ'লে আপোনালোকৰ বেয়া প্ৰভাৱ পৰিব পাৰে আত্মীয় বা বৈবাহিক জীৱনত। আজি প্ৰেমত লগৰীক খুদ নধৰিব। আজি আপোনালোকৰ থেংক ইউ কোৱাৰ সম্পৰ্ক গঢ়ি তোলক, সম্পৰ্ক মধুৰ হ'ব। ছিংগুলসকলৰ বাবে পঢ়া শুনা বা কামৰ জৰিয়তে নতুন মানুহ লগ পাব পাৰে বুলি কৈছে। শিক্ষা আৰু প্ৰতিযোগিতাৰ ক্ষেত্ৰত পঢ়া শুনাৰ বাবে উৎকৃষ্ট দিন। নোট বনোৱাৰ অভ্যাস গঢ়ি তোলক। চাৰ্ট বনোৱাৰ, ৰিভিজন কৰাৰ বাবে বেষ্ট দিন। কম্পাৰেটিভ এক্সাম দিয়াৰ লোকে আজিৰ দিনটোত মক টেষ্ট দিব পাৰে। বিশেষকৈ উচ্চ শিক্ষাৰ ৰিচাৰ্চৰ সুযোগ আহিব পাৰে কিছু লোকৰ। যাত্ৰাৰ ক্ষেত্ৰত ছুটি যাত্ৰা ঠিকে আছে, দূৰৰ যাত্ৰা পিছুৱাই দিয়ক। গাড়ী পেপাৰ আপোনালোকৰ ক্ৰিকেট হওক চেক কৰি ল'ব। শুভ ৰং সেউজীয়া, বগা আৰু শুভ সংখ্যা হ'ব 5। শুভ দিশ হ'ব উত্তৰ। আপোনালোকৰ বাবে শুভ ধাতু হ'ব পিতল। ভগৱান বিষ্ণু আৰু গণেশ হৈছে ইষ্ট দেৱতা আপোনালোকৰ। আজি উপায় হৈছে আপোনালোকে ওম বুদ্ধাই নম 27 বাৰ জপ কৰক। গাইক সেউজীয়া ঘাঁহ খাওক বুলি কৈছে। সমালোচনা কম কৰি সমাধান বেছি ওপৰত গুৰুত্ব দিয়ক। কাম কৰা কিন্তু চিন্তা নকৰাৰ দিন আজি। আপোনালোকৰ বুদ্ধি আৰু নিখুঁততাই আপোনালোকক আগুৱাই নিব। ডাঙৰ সিদ্ধান্ত আজি নল'ব। আজি বিশেষকৈ বাকী দিনত তুলনাত কামত প্ৰশংসা আৰু ধনৰ যোগ আছে। কন্যা ৰাশিৰ জাতক জাতিকাসকলে দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি এবাৰ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ তুলা ৰাশি।
আজিৰ বুধবাৰ 10 জুন। আজিৰ দিনটো বিশেষকৈ তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 6। বগা, গোলপীয়া আৰু নীলা ৰং হৈছে শুভ ৰং আপোনালোকৰ। আজিৰ দিনটোৰ গ্ৰহৰ যি স্থিতি, বিশেষকৈ শুক্ৰ ৰাশি হোৱাৰ বাবে আজি সম্পৰ্ক, বেলেঞ্চ, সিদ্ধান্তৰ ওপৰত টেষ্ট, মন দুটা ভাগত ভাগ হ'ব পাৰে। এইটো কৰোঁ নে সেইটো কৰোঁ তেনেকুৱা ধৰণৰ খুৰ লাগিব পাৰে। খৰখেদাকৈ ডিচিজন নল'ব বুলি কৈছে। সম্পৰ্ক আৰু পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত আজি আপোনালোকৰ বিশেষকৈ ডিচিপ্লিনে কৰ্মৰ ক্ষেত্ৰত আপোনালোকক বহুত বেছি মুনাফা দিব। কৰ্মৰ টিম ৱৰ্ক, ক্লাইণ্টৰ লগত কথা পতা, ঘৰখনৰ মানুহৰ মনবোৰ বুজাৰ ক্ষেত্ৰত আপুনি সুখী হ'ব। সকলোকে বেলেঞ্চ ৰাখক। সাৱধান হ'ব লাগিব। 10 জুনত কিছু অশুভৰ সময় আছে। বিবাহ, চুক্তি, পাৰ্টনাৰশ্বিপত চহী আজি নকৰিব। ভুল বুজাবুজি হ'ব পাৰে সম্পৰ্কৰ ক্ষেত্ৰত। আজি কৰ্মৰ ক্ষেত্ৰত লগৰীক বা আপোনালোকৰ যি ফ্ৰেণ্ডক হওক বিশেষকৈ তৰ্ক কৰিলে সম্পৰ্ক বেয়া হ'ব পাৰে। গতিকে মনত ৰাখিব। আজি যিসকল অবিবাহিত, নতুন মানুহ আপোনালোকৰ ভাল লাগিব পাৰে, কিন্তু আজি যিকোনো প্ৰপ'জ বা কমিটমেণ্ট আপোনালোকে নকৰিব। আগতে চিনি পাব লাগিব। চকচকীয়া মানে শুন নহয়, মনত ৰাখিব। কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত কামত আজি মধ্যস্থতাৰ বিশেষকৈ কৰাৰ দায়িত্ব আহিব পাৰে। দুজন মানুহৰ কাৰ্য বিশেষকৈ আপুনি সমাধান কৰিবলগীয়া হ'ব পাৰে। আইন হওক, কনচালটেন্সি, ডিজাইন, ফেশ্বন, HR কাম কৰা লোকসকলৰ বাবে দিনটো ভাল। নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ আগত ভালকৈ চিন্তা কৰক। আজিৰ দিনটো তুলা ৰাশি লোকসকলৰ বাবে কেৰিয়াৰ বা নতুন সুযোগো আহিব, কিন্তু আজি ছিগনেচাৰ তৎক্ষণাত নকৰিব। ধন সম্পত্তি আৰু বিলাসিকতা, শুক্ৰৰ প্ৰভাৱত আজি বিশেষকৈ ধুনীয়া বস্তু কিনাৰ মন যাব। কাপোৰ হওক, সেয়া ঘৰখনত সজোৱা বস্তুৱেই হওক, গহনাই হওক, কিন্তু 10 জুনৰ খৰচ নিয়ন্ত্ৰণ কৰক। আজি এড টু এড কাৰ্ড কৰি 24 ঘণ্টা ৰ'ব। বিশেষকৈ এই সময়খিনিত বিশেষকৈ আয় ব্যয়ৰ বেলেঞ্চ ৰাখিব লাগিব। ধাৰ ঋণৰ কাম আজি তৎক্ষণাত নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিডনী, কঁকাল, চমৰোগৰ যত্ন লওক। পানী বেছিকৈ খোৱাৰ অভ্যাস গঢ়ি তোলক। নিমখ কমকৈ খাওক। টোপনি কম হ'লে মনৰ যি বেলেঞ্চ নষ্ট হ'ব পাৰে। আজি বেছি চিন্তা কৰি থাকিলে মূৰ বিষ হ'ব পাৰে। সংগীত শুনক। ফুলৰ লগত সময় কটা বুলি কৈছে। নিজৰ ভাল লগা কামত স্পেণ্ড কৰক, কিছু মন ভাল লাগিব। শিক্ষা আৰু সৃষ্টিশীল কামৰ ক্ষেত্ৰত আৰ্ট হওক, মিউজিক, ডিজাইন, লেকচাৰ পঢ়া লোকৰ বাবে দিনটো শুভ। নতুন আইডিয়া আহিব আজি শিক্ষাৰ্থীসকল বা সৃষ্টিশীল কামৰ বাবে, কিন্তু লিখা পঢ়াৰ কৰাৰ সময়ত ফোন আপোনালোকে বেছিকৈ ইউজ নকৰিব। গতিকে চাইলেণ্ট মুডত ৰাখক। যাত্ৰা আৰু সামাজিক ক্ষেত্ৰত আজি ছুটি যাত্ৰা হ'ব পাৰে। বন্ধুৰ লগত তৰ্ক কৰাৰ বাবে ভাল নহয় বুলি কৈছে আজি, কিন্তু দূৰৰ যাত্ৰা, পাৰ্টি আদি এৰি দিয়ক বুলি কৈছে। মানুহৰ লগত কথা কওঁতে তৰ্ক এৰি দিয়ক বুলি কৈছে। তৰ্ক নকৰিব। শুভ ৰং হ'ব বগা, গোলপীয়া, নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। শুভ দিশ হ'ব দক্ষিণ পূব আৰু শুভ ধাতু হ'ব ৰূপ আৰু তাম। ইষ্ট দেৱতা হৈছে মা লক্ষ্মী, দেৱী দুৰ্গা। আজি বিশেষকৈ বগা বস্ত্ৰ পৰিধান কৰক। আজি কাজিয়াৰ মাজত নোসোমাব। বেলেগৰ লগত বেলেঞ্চ ৰাখিব যদি সোমাবলগীয়া পৰিস্থিতি আহে। দিনটো সুন্দৰভাৱে পাৰ হওক। মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ৰাশি আজি 10 জুন। বৃশ্চিক ৰাশি লোকসকলৰ বাবে দিনটো মধ্যমীয়া। আজি শুভ ৰং হ'ব কলা, ৰঙা আৰু শুভ সংখ্যা হ'ব 9। দিনটোৰ পৰিস্থিতি আজি মংগল ৰাশি হোৱাৰ বাবে আজি খং, গোপন কথা, গভীৰ চিন্তাৰ দিন। মনত সন্দেহ, অবিশ্বাস আহিব পাৰে, কিন্তু এই সময়খিনিত ধৈৰ্য ৰাখিলে আপুনি জিকিব। কৰ্মৰ গৱেষণা আৰু গোপন কাম আজি ৰিচাৰ্চ, ইনভেষ্টিগেশ্যন, কোডিং, চিক্ৰেট প্লেনিঙৰ বাবে দিনটো ভাল দিন। যি কাম মানুহক দেখুৱাব নোৱাৰে সেই কাম আজিৰ দিনটোত মন বহিব আপোনালোকৰ। সাৱধান হ'ব লাগিব। এই সময়খিনিত কৰ্মস্থলীত তৰ্কৰ পাৱাৰ ষ্ট্ৰাগল নকৰিব। এই সময়খিনিত খং কৰিলে নিজৰ ক্ষতি। কাগজ পত্ৰ, পাছপোৰ্ট, গোপন তথ্য আজি শ্বেয়াৰ নকৰিব। ব্যৱসায়ীসকলৰ বাবে পুৰণি হিচাপ চেক কৰক। নতুন বিনিয়োগ আজি নকৰিব, চাই ল'ব। ধন সম্পত্তিৰ ক্ষেত্ৰত হঠাৎ ধন আহিব পাৰে। ইঞ্চুৰেঞ্চ, লোন এপ্ৰুভেল, কিন্তু খৰচো হঠাৎ হ'ব পাৰে। মেডিচিনৰ বাবে খৰচ হ'ব পাৰে। গাড়ী মেৰামতিৰ বাবে আজি লোন লোৱা দিয়াৰ ক্ষেত্ৰত সাৱধান হ'ব। এই সময়খিনি বৃশ্চিক ৰাশি লোকসকলৰ বাবে বিশেষকৈ লগৰ সমনীয়াৰ পৰা ধন, পাৰ্টনাৰশ্বিপত ধনৰ বিষয়ে কথা হ'ব পাৰে। আজি সেই আলোচনাৰ পিছত দিয়ক। সম্পৰ্ক আৰু গভীৰতাৰ ক্ষেত্ৰত সম্পৰ্কত আজি বিশেষকৈ টেষ্ট হ'ব। বিশ্বাসৰ আপোনালোকৰ টেষ্ট হ'ব। সন্দেহ নকৰিব। প্ৰমাণ বিচাৰি নুখুজিব বেছি। লগৰীক স্পেচ দিয়ক বা জীৱনসংগীক কিছু স্বাধীনতা দিয়ক। ছিংগুলসকলৰ বাবে এট্ৰেকশ্যন বেছি হ'ব, কিন্তু আজি প্ৰেমৰ কথা খুলি কোৱাৰ বাবে দিনটো ভাল নহয়। নিজৰ ফিলিং বুজি লোৱাৰ প্ৰথমতে বুলি কৈছে। ঘৰখনত পিতৃ মাতৃৰ স্বাস্থ্যৰ প্ৰতি মন দিয়ক বুলি কৈছে। পুৰণি পৰিয়ালৰ বিষয় কথা ওলাব পাৰে বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত কিছু লোকৰ পাইলছৰ সমস্যা, মূত্ৰাশয়, বিপিৰ যত্ন লওক বুলি কৈছে। খং কৰিলে মূৰৰ বিষ প্লাছ BP হাই হ'ব পাৰে। জলকীয়া, মদ, বিশেষকৈ কফি আপোনালোকে কমাওক। আজি দিনটো বেছি চিন্তা নকৰিব বুলি কৈছে। ৱৰ্কআউট, মেটেৰিয়েল আৰ্টছ, বক্সিং কৰাৰ বা এক্সাৰচাইজ কৰক। মংগলৰ শক্তি সঠিক কামত লগাওক বুলি কৈছে। মানসিক শক্তিৰ ক্ষেত্ৰত আজি আপোনালোকৰ ফিলিঙত বিশ্বাস ৰাখক। নিজৰ মনৰ সপোনক বিশ্বাস ৰাখিব লাগিব, কিন্তু এই সময়খিনিত অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি ৰাখক। মনটো কলা দিশত ক্লিয়াৰ হ'ব বুলি কৈছে কিছু মেডিটেশ্যন কৰিলে। যাত্ৰাৰ ক্ষেত্ৰত আজি যাত্ৰা নকৰে ভাল। কৰিব লগা হ'লে গোপন বস্তু, টকা পইচা সাৱধানে ৰাখিব লাগিব। শুভ ৰং কলা, কমলা, গাঢ় নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9 আৰু শুভ দিশ হ'ব দক্ষিণ আৰু শুভ
ধাতু হ'ব তাম আৰু ইষ্ট দেৱতা হৈছে ভগৱান হনুমান আৰু মা কালী। আজি হনুমান চালিচা পাঠ কৰক, ৰঙা বস্ত্ৰ পিন্ধক, ভাল হ'ব। এই সময়খিনিত কিন্তু সন্দেহ খং কমোৱাৰ ডাঙৰ সিদ্ধান্ত চহী তৰ্কৰ পিছুৱাই ৰাখক, ভাল হ'ব বুলি কৈছে। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো সুন্দৰভাৱে পাৰ হওক। যদিহে নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ধনুৰাশিলৈ আগবাঢ়িছোঁ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি নিজৰ কৰণীয় কামৰ ক্ষেত্ৰত বহুত বেছি সতৰ্ক হৈ থাকিব। আজি বুধবাৰ 10 জুন। এই সময়খিনিত কিন্তু আপোনালোকৰ শুভ ৰং হ'ব হালধীয়া, শুভ ৰং হৈছে হালধীয়া আৰু কমলা আৰু শুভ সংখ্যা হ'ব 3 আৰু 6। আজি দিনটো গ্ৰহৰ যি আপোনালোকৰ পৰিস্থিতি, এই সময়খিনিত বৃহস্পতি ৰাশি হোৱাৰ বাবে আজি আপোনালোকৰ জ্ঞান, যাত্ৰাৰ নীতি পৰীক্ষা, মনত মই ঠিক বাকী ভুল ভাৱ আহিব পাৰে, কিন্তু এই সময়খিনিত সেইখিনি আপোনালোকক শিকাব, মংগলে শিকাই ধৈৰ্য আৰু নিয়ম মানিলেহে আপোনালোকে জয় হ'ব। নিয়ম মানিব লাগিব। শিক্ষা আৰু জ্ঞান আৰু গুৰু, পঢ়া শুনা, ৰিচাৰ্চ, টিচিং, লিগেল কামৰ বাবে দিনটো শুভ। নতুন বিষয় শিকা, অনলাইন কোৰ্চ কৰাৰ বাবে ভাল গুৰু শিক্ষকৰ পৰা ভাল পৰামৰ্শ লোৱা হ'ব। সাৱধান হ'ব লাগিব 10 জুনত কিছু ক্ষেত্ৰত বিদেশ যাত্ৰা হওক, ভিজা, এডমিশ্যন, চুক্তিত চহী আদি নকৰিব। কাগজ পত্ৰত ভুল হ'ব পাৰে, গতিকে সতৰ্কতা অৱলম্বন কৰক। আজি জুন মাহৰ এই সময়খিনিত আপোনালোকৰ বাবে উচ্চ শিক্ষাৰ, বিদেশ যাত্ৰাৰ যোগ আছে বুলি কৈছে। কৰ্ম বা ব্যৱসায় ক্ষেত্ৰত ধনুৰাশিৰ জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব বা কেনেধৰণৰ পৰিৱৰ্তন দেখা পোৱাৰ সম্ভাৱনা আছে। কামত আজি নীতি আৰু সততাৰ পৰীক্ষাৰ। আজি আপোনালোকৰ সততাৰ চাপ, মাৰ্কেটিং, চেলছ, টিচিং, টুৰিজম কামত লোকৰ বাবে কমিউনিকেশ্যনত কাম বাঢ়িব বুলি কৈছে। খৰখেদাকৈ ডিচিজন নল'ব আজি মিটিঙত বা কিছুমান গুৰুত্বপূৰ্ণ আলোচনাত। কৰ্মৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত তৰ্ক নকৰিব, নিজৰ ইমেজ বেয়া হ'ব পাৰে। শুনা বেছি, কোৱাটো কম কৰক বুলি কৈছে। ধন সম্পত্তি আৰু যাত্ৰাৰ ক্ষেত্ৰত, যাত্ৰা আৰু ধৰ্মস্থানত খৰচ হ'ব পাৰে, কিন্তু এই সময়খিনিত দূৰৰ যাত্ৰা এৰি দিয়ক। টিকেট কাটাৰ, বিশেষকৈ হোটেল বুকিং আদি তৎক্ষণাত নকৰিব, সাৱধান হ'ব। আজি আয় বাঢ়িব, কিন্তু খৰচো বাঢ়িব। ধাৰ ঋণৰ কাম পিছুৱাই দিয়ক। সঞ্চয় প্লেন কৰাৰ বাবে ভাল দিন। সম্পৰ্ক আৰু ধনৰ ক্ষেত্ৰত, বিশেষকৈ এই সময়খিনিত বৈবাহিক জীৱনত সংগীৰ লগত দৰ্শন, জীৱনৰ উদ্দেশ্যৰ কথা পাতক। সম্পৰ্ক গভীৰ হ'ব, কিন্তু নীতিৰ কথা কৈ তেওঁক জ্ঞান নিদিব বেছি। পৰিয়ালত পিতৃ বা গুৰুৰ লগত সম্পৰ্ক ভাল ৰাখক, তেওঁলোকৰ আশীৰ্বাদ আজি পাব। ধৰ্মস্থানলৈ যোৱাৰ প্লেন কৰিব পাৰে, কিন্তু আজি বিশেষকৈ তৎক্ষণাত নাযাব পাৰে বুলি কৈছে, বা কিছুমান ক্ষেত্ৰত কেঞ্চেল কৰিবলগীয়া হ'ব পাৰে। প্ৰেমত শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত যকৃত, BP হাই হ'ব পাৰে। বেছি আপোনালোকে খোৱা, বেছি বিশেষকৈ মিঠাই খুৱাই এৰক বুলি কৈছে। খোজ কাঢ়ক, য়োগা কৰক। ওজন বঢ়াৰ যোগ কিছু লোকৰ বাবে। পানী প্লাছ শাক পাচলি খোৱাৰ অভ্যাস গঢ়ি তোলক। খং কৰিলে লিভাৰৰ চাপ পৰিব পাৰে। অপ্ৰয়োজনীয় বিশেষকৈ বস্তুবোৰ পৰিহাৰ কৰিব লাগিব, যিখিনি আপোনালোকৰ হেল্থৰ বাবে অপকাৰী। মানসিক স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আজি আপুনি আশাবাদী হোৱা দেখিব, কিন্তু অতি আত্মবিশ্বাস বেছি নকৰিব। মই সকলো জানো, এই ধৰণৰ ভাৱবোৰ, চিন্তাবোৰ এৰিব লাগিব। শিকাৰ মন আপোনালোকৰ এটা থাকিব আজিৰ দিনটোত। আজিৰ দিনটোত কৈছে যে এই সময়খিনি শুভ ৰং হ'ব হালধীয়া, কমলা, সোণালী ৰং আৰু শুভ সংখ্যা হ'ব 3 আৰু শুভ দিশ হ'ব পূব আৰু উত্তৰ দিশ। শুভ ধাতু হ'ব সোণ। ভগৱান বিষ্ণু শ্ৰীকৃষ্ণ হৈছে ইষ্ট দেৱতা। আজি এই সময়খিনি হালধীয়া বস্ত্ৰ পিন্ধক বুলি কৈছে। গুৰু বা জ্যেষ্ঠসকলক সেৱা কৰক। কলা চনাৰ গৰুক খুৱাওক বুলি কৈছে, ভাল হ'ব। আজি এই সময়খিনি আপোনালোকৰ জ্ঞান আৰু বিশেষকৈ আশাবাদে বাকী দিনৰ তুলনাত আপোনালোকক আগুৱাই নিব। বিদেশ, উচ্চ শিক্ষাৰ যোগ আছে কিছু লোকৰ, আজি আৰম্ভ কৰিব পাৰে, চাই চিতি ল'ব। দিনটো সুন্দৰভাৱে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি অপ্ৰয়োজনীয় যুক্তি তৰ্কৰ পৰা আঁতৰি থাকক। 10 জুন বুধবাৰ। আজি এই সময়খিনিত কিন্তু আপোনালোকৰ শুভ ৰং হ'ব কলা, নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 আৰু 4। বিশেষকৈ শনি আপোনালোকৰ অৰ্থাৎ ৰাশিৰ গ্ৰহ, গতিকে প্ৰভাৱ ডাবল থাকিব। আজি পৰিশ্ৰম, দায়িত্বৰ, ধৈৰ্যৰ দিন। কামবোৰ বেছি থাকিব, কিন্তু ফল লাহে লাহে আহিব। হতাশ নহ'ব, কনফিডেঞ্চ ৰাখিব, মনত সাহস লাগিব, বিশ্বাস লাগিব নিজৰ ওপৰত। কেৰিয়াৰ, কৰ্মৰ বা দায়িত্বৰ ক্ষেত্ৰত আজি কামৰ পেচা বেছি হ'ব। আজি আপোনালোকৰ কৰ্মনিষ্ঠা চাব। কনষ্ট্ৰাকশ্যন, গভৰ্ণমেণ্ট জব, ইঞ্জিনিয়াৰিং, মেনেজমেণ্টত কাম কৰা লোকসকলৰ বাবে দিনটো শুভ। 10 জুন। আজিৰ দিনটোত নতুন চাকৰি জইন কৰা, প্ৰমোশ্যন, কাগজত চহী, ডাঙৰ চুক্তি আজি নকৰিব। কামত ডিলে হ'ব পাৰে বুলি কৈছে, দুবাৰ চেক কৰি কাম কৰক বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত, ব্যৱসায়ীসকলৰ বাবে বৰ্তমান লেবাৰ, মেচিন, বিশেষকৈ প্ৰপাৰ্টিৰ সমস্যা আহিব পাৰে। ঠাণ্ডা মগজুৰে কিছুমান সমস্যা সমাধানৰ বাবে চেষ্টা কৰক। খৰখেদাকৈ সিদ্ধান্ত নল'ব। ধন সম্পত্তি আৰু সঞ্চয়ৰ ক্ষেত্ৰত আয় স্থিৰ থাকিব। লাহে লাহে আয় হ'ব, কিন্তু খৰচ বাঢ়িব। এই সময়খিনিত কিন্তু ঘৰখনৰ মেৰামতি, ঘৰখনৰ মাটি হওক, গাড়ীৰ বাবে খৰচ হ'ব পাৰে। ধাৰ লোৱাৰ পৰা বিৰত থাকক। এই সময়খিনিত মকৰ ৰাশিৰ লোকসকলৰ বাবে পুৰণি ধন ঘূৰি অহাৰ যোগ আছে। আজি বিশেষকৈ ফ'ল' আপ আপোনালোকে ল'ব পাৰে। বিনিয়োগ আৰু শ্বেয়াৰ কিনাৰ আজি তৎক্ষণাত আগ নাবাঢ়িব। পৰিয়াল আৰু পিতৃৰ ক্ষেত্ৰত, পিতৃ বা জ্যেষ্ঠ লোকৰ লগত সম্পৰ্কৰ প্ৰতি যত্ন লওক। তেওঁলোকৰ দায়িত্ব আপোনালোকৰ ওপৰত আহিব পাৰে। ঘৰখনত পিতৃ মাতৃৰ লগত তৰ্ক নকৰিব, কমকৈ কথা কওক, কাম বেছি কৰক। মাতৃৰ স্বাস্থ্যৰ খবৰ ল'ব। পুৰণি সম্পত্তিৰ বিষয়ে আলোচনা হ'ব পাৰে কিছু লোকৰ ঘৰখনত, কিন্তু আজি সিদ্ধান্ত তৎক্ষণাত নল'ব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়, দাঁত, বিশেষকৈ চুলিৰ যত্ন লওক বুলি কৈছে। শনিৰ প্ৰভাৱত শৰীৰ ভাগৰ লাগিব পাৰে। গৰম বস্তু খোৱাৰ ৰ'দত অলপ সময় কটাওক বুলি কৈছে।
বিশেষকৈ চিন্তাৰ বাবে আপোনালোকৰ টোপনি কিছু কম আহিব পাৰে ৰাতি তেল মালিচ কৰি শুৱক বুলি কৈছে কামৰ লগতে জিৰণি লোৱাটো গুৰুত্ব দিয়ক মকৰ ৰাশি জাতক জাতিকাসকলে মন মানসিকতা আজি মন অলপ গধুৰ অকলশৰীয়া লাগিব পাৰে কিন্তু এইটো শনিৰ শিক্ষা কঠিন সময়তে আপুনি শক্তিশালী হোৱাৰ সময় কম্পিটিশ্যন নকৰি কাম কৰক কমপ্লেইন নকৰি কাম কৰক যাত্ৰাৰ ক্ষেত্ৰত দূৰযাত্ৰা এৰি দিয়ক বুলি কৈছে ছুটি যাত্ৰা কৰিলেও যান বাহন ৰাস্তাত সাৱধান যাত্ৰাৰ সময়ত ডিলে হ'ব পাৰে শুভ ৰং কলা নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 আৰু 4 ধাতু হৈছে লো তীখা শুভ দিশ হ'ব পশ্চিম আজি ভগৱান শনি আৰু হনুমান হৈছে ইষ্ট দেৱতা আপোনালোকৰ বাবে কলা তেল দান কৰক কুকুৰক ৰুটি খুৱাওক কলা নীলা বস্ত্ৰ বিশেষকৈ পিন্ধক বুলি কৈছে পিতৃতুল্য লোকৰ ক্ষেম কৰক ভাল হ'ব আজি এই সময়খিনি শনি আপোনালোকৰ টেষ্ট কৰিছে আপুনি পাছ কৰিব ডাঙৰ সিদ্ধান্ত সহি যাত্ৰা পিছুৱাই দিয়ক বাকী দিনত তুলনাত পৰিশ্ৰমৰ আজি ভাল ফল পাব প্ৰমোচন স্থাবৰ সম্পত্তি সন্মানৰ যুগ আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি 10 জুন বুধবাৰ আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা কলা ৰং আৰু শুভ সংখ্যা হ'ব 4 আৰু 3 আজি দিনটোৰ যি গ্ৰহৰ যি পৰিস্থিতি শনি আপোনালোকৰ ৰাশি প্ৰভু গতিকে প্ৰভাৱ বেছি হ'ব বন্ধু সমাজ ইনকামৰ ওপৰত টেষ্ট নতুন আইডিয়া আহিব কিন্তু বাস্তৱত ৰূপ দিবলৈ সময় লাগিব বুলি কৈছে বন্ধু সমাজ আৰু নেটৱৰ্কৰ ক্ষেত্ৰত আজি গ্ৰুপ ৱৰ্ক টিম প্ৰজেক্ট NGO ছ'চিয়েল মিডিয়া কামৰ বাবে ভাল কিন্তু বন্ধুৰ লগত ভুল বুজাবুজি হ'ব পাৰে বুলি কৈছে এই সময়খিনি ভুলকৈ পঢ়াব পাৰে বুলি কৈছে মেছেজ কথাবোৰ ক্লিয়াৰকৈ কোৱাৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে সাৱধান হ'ব লাগিব নতুন গ্ৰুপ জইন কৰা পাৰ্টনাৰশ্বিপত চুক্তি কৰা সাৱধান হ'ব বুলি কৈছে কৰ্ম আৰু আয়ৰ ক্ষেত্ৰত কামত আজি বিশেষকৈ টেকন'লজি কোডিং ৰিচাৰ্চ আপোনালোকে কামত লাভ হ'ব বুলি কৈছে কিন্তু চিষ্টেম শ্ল' হ'ব পাৰে কম্পিউটাৰ হেং হ'ব পাৰে বেকআপ ৰাখক ইনকামৰ ক্ষেত্ৰত নতুন ৰাস্তা মনত আহিব কিন্তু আজি ইনভেষ্ট নকৰিব আজি কুম্ভ ৰাশিৰ লোকসকলৰ বাবে নেটৱৰ্কিঙৰ জৰিয়তে আয়ৰ যুগ স্বাস্থ্যৰ ক্ষেত্ৰত ভৰি বিশেষ ৰক্ত সঞ্চালনৰ যত্ন লওক বেছি সময় বহি নাথাকিব খোজ নাকাঢ়িব মানসিক ষ্ট্ৰেছ বেছি হ'ব পাৰে ফিউচাৰ চিন্তা কৰক বুলি কৈছে আৰু 10 মিনিট মেডিটেশ্যন কৰক সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত আজি বন্ধুৰ দৰে থাকক বুলি কৈছে লগৰীক ফ্ৰীডম দিয়ক অধিকাৰ দেখুৱাবলৈ নাযাব পৰিয়ালৰ ডাঙৰ ভাই ভনী বা পিতৃ মাতৃৰ লগৰ সম্পৰ্কৰ যত্ন লোৱাটো প্ৰয়োজন আছে আজি উপায় হৈছে কলা বিশেষকৈ আপোনালোকে কাপোৰ দান কৰিব পাৰে কোনো পোহনীয়া পশু বা পক্ষীক আপোনালোকে দানা খুৱাওক বুলি কৈছে নতুন আইডিয়া লিখি ৰাখিব কিন্তু কাৰ্য কৰোঁতে সাৱধান হওক বুলি কৈছে আজি বিশেষকৈ কুম্ভ ৰাশিৰ লোকসকলৰ বাবে আইডিয়া লোৱাৰ কিন্তু কামবোৰ তৎক্ষণাত ষ্টাৰ্ট নকৰিব ভাবি চিন্তি কামবোৰ আৰম্ভ কৰক কোনখিনি কৰিলে ভাল হ'ব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক অনুকূল ফলাফল দেখিব বুলি কৈছে দিনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে 10 জুন আজি দিনটো শুভ ৰং হ'ব হালধীয়া বগা আৰু শুভ সংখ্যা হ'ব 7 আজি আপোনালোকে মনত ৰাখিব বৃহস্পতি ৰাশি হোৱাৰ বাবে আজি আপোনালোকৰ সপোন খৰচ আধ্যাত্মিকতাৰ দিন মনত অস্থিৰতা আপোনালোকৰ আজি নিদ্ৰা কম হ'ব পাৰে বুলি কৈছে খৰচ বিদেশ আধ্যাত্মিকতা আজি অযথা খৰচ হ'ব পাৰে ডোনেশ্যন চেৰিটিৰ কৰা মন যাব কিন্তু বাজেট চাই ল'ব বিদেশ ইম্পৰ্ট এক্সপৰ্ট অনলাইন কামৰ লোকসকলৰ বাবে কমিউনিকেশ্যনত শ্ল' হ'ব পাৰে সাৱধান হ'ব লাগিব আজি এই সময়খিনি বিদেশ যাত্ৰা ভিজা পাছপৰ্টত কাম হস্পিটেলত খৰচ হ'ব এই সময়খিনি যিকোনো নতুন কাম তৎক্ষণাত আৰম্ভ নকৰিব কৰ্মৰ সৃষ্টিশীল কাম আৰ্ট মিউজিক ৰাইটিং বিশেষকৈ ৰেলিং কামৰ বাবে দিনটো ভাল কল্পনা শক্তি বেছি থাকিব আজি মীন ৰাশিৰ লোকসকলৰ বাবে কিন্তু কৰ্মস্থলীত বাস্তৱৰ কামত ভুল হ'ব পাৰে ফাইল চেক কৰি কাম কৰক স্বাস্থ্যৰ ক্ষেত্ৰত ভৰি চকুৰ নিদ্ৰাৰ সমস্যা হ'ব পাৰে টোপনিৰ কিছু সমস্যা হ'ব পাৰে সপোন বেছি দেখিব বিশেষকৈ এই সময়খিনিত পানী কম খালে ভৰি ফুলিব পাৰে গেছৰ সমস্যা হ'ব পাৰে বেছি সেনচিটিভ হ'ব গতিকে নিগেটিভ খবৰ ছ'চিয়েল বিশেষকৈ নাচাব বুলি কৈছে এই সময়খিনিত মানসিক শান্তিৰ বাবে মেডিটেশ্যন প্ৰাৰ্থনাৰ প্ৰয়োজন আছে সম্পৰ্কত আৱেগত ভাহি নাযাব লগৰীক সৰু ভুল ক্ষমা কৰক বুলি কৈছে প্ৰেমত আজি ত্যাগ কৰাৰ দিন কিন্তু আজি নিজকে শেষ নকৰিব মনত ৰাখিব বৈবাহিক জীৱনৰ শুভ আজি উপায়স্বৰূপে মাছক আটা গুৰি খুৱাওক বুলি কৈছে হালধীয়া বস্ত্ৰ পিন্ধক খোৱাৰ আগত ভৰি গৰম পানীত আপোনালোকে 10 মিনিট ৰাখক কিছু গৰম পানীৰে ভৰিটো ধুওক ভাল হ'ব আজি এই সময়খিনি টকা পইচাৰ বিশেষকৈ খৰচ নকৰাৰ দিন মন শান্ত ৰাখক বাকী দিনৰ তুলনাত বৃহস্পতিৰ কৃপাত আধ্যাত্মিক আৰু আৰ্থিক লাভ হ'ব আজি 10 জুনত আপোনালোকৰ বাবে কিছু অশুভ বুলি কৈছে কিছু আপোনালোকৰ ডাঙৰ চহী যাত্ৰা বিনিয়োগৰ ক্ষেত্ৰত বিবাহ পিছুৱাই দিয়াটো ভাল যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ